স্যার ইতিমধ্যে সোশ্যাল মিডিয়াত প্রকাশ পাইছে আপুনি বিজেপিত জইন কৰিব, এই কথাত আপুনি কি কয়? এই কথাটো সম্পূৰ্ণ অসত্য। কিছুমান দুষ্ট লোকে এইটো উদ্দেশ্যপ্ৰণোদিতভাৱে এটা অপপ্ৰচাৰ কৰিছে। মই এতিয়া কংগ্ৰেছ দলৰ এজন দায়িত্বশীল সদস্য আৰু তৃণমূল পৰ্যায়ত কংগ্ৰেছক শক্তিশালী কৰিবৰ কাৰণে ডিব্ৰুগড় আৰু অসমৰ বিভিন্ন ঠাইত মই কাম কৰি আছোঁ। আৰু এই ক্ষেত্ৰত মই বৰ্তমান কোনো দল পৰিৱৰ্তন কৰাৰ কোনো কথা অহা নাই। এতিয়া ক'ত কেনেকুৱা কোনে কেনেকুৱা এইটো কল্পনা কৰিছে, মই এই কথাটো মই ভাবিব পৰা নাই। আৰু মই ভাবোঁ যে যিসকলে এনেকুৱা অপপ্ৰচাৰ কৰিছে তেখেতসকলে যাতে এনেকুৱা অপপ্ৰচাৰৰ পৰা বিৰত থাকে।